নমস্কাৰ, মই প্ৰাঞ্জল ফুকন, মেনেজিং ডাইৰেক্টৰ অসম ITI লগতে অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু গুৱাহাটী। আৰু আপোনালোকে চাব আৰম্ভ কৰিছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম ITI। আৰু আজি এই ভিডিঅ'টো অতিকৈ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু এই ভিডিঅ'টোত মই এটা নতুন পাঠ্যক্ৰম বহুতে অৱগত নহয়, আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকলে গম পোৱাটো বহুতে জৰুৰী বুলি মই ভাবোঁ, গতিকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত পেৰামেডিকেল লগতে নাৰ্ছিং লগতে মেডিকেল শিক্ষা ল'বলৈ ইচ্ছুক হৈ আছে, নিজৰ কেৰিয়াৰটো মেডিকেল লাইনত গঢ় দিব বিচাৰিছে, হস্পিটেলত কাম কৰিবলৈ যিসকলে ইচ্ছুক হৈ আছে, সেইসকলৰ বাবে এই ভিডিঅ'টো অতিকৈ ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আৰু গম পাইছে চাগে, এতিয়া আমাৰ চৰকাৰে কিছুমান নতুন এডুকেশ্যন পলিচি আনিছে। নতুন এডুকেশ্যন পলিচিত বহুতখিনি চেঞ্জেছ হৈছে, আৰু সেই চেঞ্জেছবিলাকৰ ভিতৰতে আমাৰ এটা নতুন পাঠ্যক্ৰম আহি যি ইউনিভাৰ্চিটিয়ে নতুন এটা কোৰ্চ ডিজাইন কৰিছে। কোৰ্চটো হৈছে BVoc, বেচেলৰ ইন ভকেশ্যনেল, যাক চমুকৈ BVoc বুলি কোৱা হয়। এতিয়া মই এই ভিডিঅ'টোত আজি ক'ব বিচাৰিম BVoc কি হয়, কেনেকৈ চাৰ্টিফিকেট পাব, পঢ়িলে কি লাভ হয় ইত্যাদি সকলো বিষয়ে মই ক'ব বিচাৰিম। BVoc-ৰ বিষয়ে যিসকলে নাজানে, যিসকলে আজিলৈকে শুনা নাই, সেইসকলে এই ভিডিঅ'টো চাই থাকিব। এটা ইম্পৰ্টেণ্ট ভিডিঅ' হয়, বাৰে বাৰে কৈছোঁ, গতিকে শেষলৈকে চাব। আৰু ক'ব বিচাৰিম BVoc, বেচেলৰ ইন ভকেশ্যনেল, এটা 3 বছৰীয়া পাঠ্যক্ৰম হয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমলৈ পাছ কৰিছে, ডিগ্ৰী কৰিব বিচাৰিছে মেডিকেল লাইনত, মই বিশেষকৈ মেডিকেল BVoc সকলো ছেক্টৰতে, মেডিকেল ছেক্টৰ হওক, একাউণ্ট ছেক্টৰ হওক, মিডিয়া ছেক্টৰ হওক, ইঞ্জিনিয়াৰিং ছেক্টৰ হওক বা বিভিন্ন ছেক্টৰত আমাৰ BVoc-ৰ কোৰ্চবিলাক উপলব্ধ হয়। কিন্তু আমি বিশেষকৈ যিহেতু পেৰামেডিকেলৰ কোৰ্চ প্ৰভাইড কৰি আছোঁ BVoc-ৰ অধীনত, গতিকে মই BVoc-ৰ ওপৰত, BVoc পেৰামেডিকেলৰ ওপৰত মই বিশেষকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেডিকেল শিক্ষা ল'ব বিচাৰিছে বা পেৰামেডিকেল পঢ়িব বিচাৰিছে, বা নাৰ্ছিং, লেবৰেটৰী টেকনিচিয়ান, OT টেকনিচিয়ান, ফিজিঅ'থেৰাপি ইত্যাদি পাঠ্যক্ৰম পঢ়িব বিচাৰিছে, সেইসকলে চাই থাকিব। আৰু ক'ব বিচাৰিম BVoc হৈছে বেচেলৰ ইন ভকেশ্যনেল 3 বছৰীয়া পাঠ্যক্ৰম, ঠিক আছে। তো যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত BVoc-ত এডমিশ্যন ল'ব, সেইসকলে প্ৰথম বছৰত যদি পঢ়ে, 1 বছৰ পঢ়িলে, পঢ়াৰ পাছতে পৰীক্ষা দিলে, দিয়াৰ পাছতে 1 বছৰীয়া ডিপ্ল'মা পাব। ইয়াত এইটোৱে সুবিধা, যেনেকৈ আমাৰ আগতে ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ পঢ়িলেতো কোনো ধৰণৰ আগতে চাৰ্টিফিকেট পোৱা যোৱা নাছিলে, কিন্তু এতিয়া চৰকাৰে এটা নিয়ম কৰিলে যে BVoc-ৰ অধীনত যদি কোনোবাই ছাত্ৰই এবছৰ পঢ়ে, এবছৰ পঢ়াৰ পিছত যদি পঢ়া বাদ দিছে, তো সেই ছাত্ৰজনে BVoc-ৰ ডিপ্ল'মা চাৰ্টিফিকেট পাব। এটা ভাল সুবিধা, ভালকৈ শুনি থাকিব, এটা ভাল সুবিধা। তাৰমানে এবছৰ পঢ়ি যদি পৰীক্ষা দিছে আৰু তাৰপিছত পঢ়া এৰি দিছে, তেতিয়াহ'লে ষ্টুডেণ্টজনে পঢ়া অথলে নাযায়, চাৰ্টিফিকেট পাব, ডিপ্ল'মা চাৰ্টিফিকেট পাব। চমুকৈ এতিয়া যদি আমাৰ ইয়াতে যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছৰ বেকগ্ৰাউণ্ডৰ, বিশেষকৈ আৰ্টছৰ বেকগ্ৰাউণ্ডৰ সকলৰ বিষয়ে কৈছোঁ, এতিয়া লেবৰেটৰী টেকনিচিয়ান পঢ়িব বিচাৰিছে। তো লেবৰেটৰী টেকনিচিয়ান পঢ়িবলৈ সাধাৰণতে ছায়েন্সৰ হ'ব লাগে, যিসকলে ডিগ্ৰী কৰিব বিচাৰে। তো এতিয়া ছায়েন্সৰ ষ্টুডেণ্টবিলাকে ডিগ্ৰী কৰিবলৈ সুবিধা পায়, যেনেকৈ BMLT থাকে, BSc MLT থাকে, সেইসকলে ছায়েন্সৰ ষ্টুডেণ্টবিলাকে কৰিবলৈ পাৰে। কিন্তু আৰ্টছৰ ষ্টুডেণ্টবিলাকে সেই সুবিধা পোৱা নাছিলে। এতিয়া ইউনিভাৰ্চিটিৰ অধীনত যদি BVoc কৰে, এতিয়া আৰ্টছৰ ষ্টুডেণ্টবিলাকেও ডিগ্ৰী ল'ব পাৰিব। কেনেকৈ ল'ব পাৰিব মই কৈ আছোঁ। আপোনাৰ প্ৰথম বছৰ পঢ়িলে, ডিপ্ল'মা পালে, ছেমিষ্টাৰ ছিষ্টেম হ'ব, প্ৰত্যেক ছেমিষ্টাৰতে 6 মাহৰ মূৰে মূৰে এক্সাম হ'ব। ইউনিভাৰ্চিটিত যেনেকৈ পৰীক্ষা হয় তেনেকৈ 6 মাহৰ মূৰে মূৰে পৰীক্ষা হ'ব। ফাৰ্ষ্ট ছেমিষ্টাৰ, ছেকেণ্ড ছেমিষ্টাৰ দিলে ডিপ্ল'মা পালে, তাৰপাছত থাৰ্ড ছেমিষ্টাৰ, ফ'ৰ্থ ছেমিষ্টাৰ কমপ্লিট কৰিলে এডভান্স ডিপ্ল'মা আহিব। মানে আপোনাৰ ছেকেণ্ড ইয়েৰ যদি পঢ়িও বাদ দিয়ে, তেতিয়াও এডভান্স ডিপ্ল'মা পাব, ঠিক আছে। তাৰপাছত ফিফ্থ ছেমিষ্টাৰ, ছিক্স ছেমিষ্টাৰ আহিলে, থাৰ্ড ইয়েৰ। তো ফিফ্থ ছেমিষ্টাৰ, ছিক্স ছেমিষ্টাৰ কমপ্লিট কৰিলে এজন ছাত্ৰ বা ছাত্ৰীয়ে এখন ডিগ্ৰী পাব। তো BVoc কৰা প্ৰফিট হ'ল এইটোৱে
যিকোনো ছাত্ৰই যেতিয়া হ'লেও 3টা এক্সিট পইণ্ট আছে ফাৰ্ষ্ট ইয়েৰ কৰিলে ডিপ্ল'মা ছেকেণ্ড ইয়েৰ কৰিলে এডভান্স ডিপ্ল'মা আৰু 3 বছৰ কৰিলে ডিগ্ৰী ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছৰ পৰা পাছ কৰিছে মেডিকেল লাইনত DMLT বা OT টেকনিচিয়ান বা ফিজিঅ'থেৰাপি এই 3টা লাইনত ধৰি লওক ডিগ্ৰী কৰিব বিচাৰিছে তো সেইসকলে বিভোগ কৰি ডিগ্ৰী কৰিব পাৰিব বুজি পাইছে চাকৈ কিবা যদি বুজি নাই পোৱা মোক ফোন কৰিব পাৰিব মই বুজাবলৈ চেষ্টা কৰি আছোঁ যদি যিসকলে যদি কিবা কনফিউজন থাকে মোক ফোন কৰি সুধিব পাৰিব ঠিক আছে তো গতিকে বিভোগ কৰিলে এইটোৱে প্ৰফিট এতিয়া বিশেষকৈ ছায়েন্স হওক কমাৰ্চ হওক আৰ্টছ হওক যিকোনো ছাত্ৰ ছাত্ৰীয়ে বিভোগ কৰিব পাৰিব বিভোগ কৰিলেহে 3টা এক্সিট পইণ্ট আছে 3টা এক্সিট পইণ্ট থকাৰ বাবে ষ্টুডেণ্টৰ বাবে সকলোতকৈ বেনিফিট হ'ব ডিপ্ল'মা ল'লে ডিপ্ল'মা লোৱাৰ পিছত চাকৰিও জইন কৰিব পাৰিব চাকৰিত এপ্লাই কৰিব পাৰিব আকৌ বোলে চাকৰি কৰি আছে মই এডভান্স ডিপ্ল'মাটো কৰি লওঁ সেইটো কৰিব পাৰিব বা ডিগ্ৰী একেলগে ডিগ্ৰীও ল'ব পাৰিব তো বিভোগৰ এইটোৱে প্ৰফিট বেচেলৰ ইন ভকেশ্যনেল ঠিক আছে এটা ইউনিভাৰ্চিটি কোৰ্চৰ চাৰ্টিফিকেটসমূহ ইউনিভাৰ্চিটিয়ে প্ৰদান কৰিব ইউনিভাৰ্চিটি গান কমিশ্যন UGC ৰিকগনাইজড চাৰ্টিফিকেট পাব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত বিশেষকৈ আৰ্টছৰ ষ্টুডেণ্টসকলে যিসকলে লেবৰেটৰী টেকনিচিয়ান পঢ়িম বুলি ভাবি আছে সেইসকলে মই ছাজেষ্ট কৰিম বিভোগৰ অধীনত এডমিশ্যন লওক লেবৰেটৰী টেকনিচিয়ানটো বিশেষকৈ কৈ আছোঁ বহুতে লেবৰেটৰী টেকনিচিয়ানটো পঢ়িবলৈ বেছিকৈ ইচ্ছা কৰে বা OT টেকনিচিয়ান আছে ফিজিঅ'থেৰাপি আছে যিসকলে আৰ্টছৰ পৰা পাছ কৰিছে সেইসকলক মই এই বছৰ 2024 বৰ্ষত মই বিশেষকৈ ছাজেষ্ট কৰিম সিহঁতে বিভোগৰ অধীনত নামভৰ্তি কৰক কাৰণ বিভোগৰ অধীনত নামভৰ্তি কৰিলে ডিগ্ৰীলৈকে যোৱা অপশ্যনটো পাব যি অপশ্যনটো বেলেগ DMLT পঢ়িলে পোৱা নাযায় গতিকে বিভোগত এক্সিট পইণ্টটো আছে 3টা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষত ফিজিঅ'থেৰাপি OT টেকনিচিয়ান লেবৰেটৰী টেকনিচিয়ান ইত্যাদি পাঠ্যক্ৰম পঢ়িবলৈ ইচ্ছুক হৈ আছে সেইসকলে বিভোগৰ অধীনত নামভৰ্তি কৰিব আৰু আমাৰ অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীত বিভোগৰ নামভৰ্তি আৰম্ভ হৈছে বিভোগ নামভৰ্তি কৰিব পাৰিব যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছে বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰি থৈছে কি পঢ়োঁ কি নপঢ়োঁ ইত্যাদি দুধুৰ মুধুৰ হৈ আছে বা কি পঢ়িলে চাকৰি পাম কি পঢ়িলে কেৰিয়াৰটো ভাল হ'ব ইত্যাদি যিসকলে দুধুৰ মুধুৰ হৈ আছে সেইসকলক মই ছাজেষ্ট কৰিম বিভোগ কৰক কাৰণ নৰ্মেল ডিগ্ৰী যিসকলে আৰ্টছ কমাৰ্চ ছায়েন্স ইত্যাদি চবেই পঢ়িয়ে আছে পঢ়ি সকলো আজিৰ দিনত মানে লিখিছে চাকৰিটো নাই কিন্তু কিবা প্ৰফেশ্যনেল কোৰ্চ যদি কৰা যায় ফৰ এক্সাম্পল বিভোগৰ অধীনতে যদি লেবৰেটৰী টেকনিচিয়ান বা OT টেকনিচিয়ান বা ফিজিঅ'থেৰাপি কৰা যায় তেতিয়াহ'লে হস্পিটেল নাৰ্ছিং হোম যিবিলাক আমাৰ প্ৰাইভেট নাৰ্ছিং হোমবিলাক আছে প্ৰাইভেট হস্পিটেলবিলাক আছে প্ৰাইভেট লেববিলাক আছে আজিকালি প্ৰাইভেটত ছেক্টৰত ইমানেই হস্পিটেল ইমানেই লেব ইমানেই নতুন নতুন নাৰ্ছিং হোম হৈ আছে চাকৰি অপৰচুনিটিও দিনক দিনে বাঢ়ি গৈ আছে গতিকে সেইসমূহত চাকৰি কৰাৰ সুযোগ পাব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ কেৰিয়াৰটো মেডিকেল লাইনত গঢ় দিব বিচাৰিছে বিশেষকৈ সেইসকলৰ বাবে বিভোগ পাঠ্যক্ৰমটো অতিকৈ লাভজনক হ'ব আৰু পঢ়ি নিজৰ কেৰিয়াৰটো মেডিকেল লাইনত বিশেষকৈ গঢ় দিব পাৰিব ঠিক আছে আৰু আমাৰ অসম ITI লগতে অসম পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট তিনিচুকীয়া ডিব্ৰুগড় আৰু গুৱাহাটীত 2024 বৰ্ষৰ বিভোগৰ নামভৰ্তিসমূহ আৰম্ভ হৈছে বিভোগৰ নামভৰ্তিৰ বাবে কি কি ডকুমেণ্ট লাগিব মই ক'ব বিচাৰিম বিভোগৰ নামভৰ্তিৰ বাবে লাগিব আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এডমিট পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লগতে লাগিব আধাৰ কাৰ্ড আৰু ফটো এই ডকুমেণ্টবিলাক আপোনালোকে এডমিশ্যন টাইমত আমাৰ ওচৰলৈ লৈ আনিব লাগিব এডমিশ্যন হৈ আছে আৰু পৰীক্ষাসমূহৰ বিষয়ে ক'ব বিচাৰিম বিভোগৰ পৰীক্ষা কেনেকৈ হয় বিভোগৰ পৰীক্ষাসমূহ ছেমিষ্টাৰ ছিষ্টেমত হ'ব এতিয়া ফৰ এক্সাম্পল যিসকলে মেট্ৰিক বা যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাবিলাকৰ এতিয়া ছেশ্যন ষ্টাৰ্ট হ'ব জুলাই আগষ্টৰ পৰা নতুন ছেশ্যন আৰম্ভ হয় আৰম্ভ হোৱাৰ পাছতে পৰীক্ষাসমূহ হ'বগৈ ডিচেম্বৰ বা জানুৱাৰীত জানুৱাৰীত ফাৰ্ষ্ট ছেমৰ এক্সাম হ'ব ফাৰ্ষ্ট ছেমৰ এক্সামবিলাক টোটেলি অনলাইন প্ৰক্ৰিয়াত হ'ব অনলাইন পৰীক্ষা আমাৰ কম্পিউটাৰত বহি পৰীক্ষা দিব লাগিব
সম্পূৰ্ণ আৰু কিছুমান লিখি আপলোডো কৰিব লাগে ইজি প্ৰচেছ হয় মানে বিভকৰ পৰীক্ষাবিলাক অনলাইন হ'ব কোনো তেনেকুৱা লিখিত পৰীক্ষা নহয় অনলাইন হ'ব কিছুমান এছাইনমেণ্ট থাকিব এই এছাইনমেণ্টবিলাক আমি স্কেন কৰি আপলোড কৰিব লাগে আৰু বাকী পৰীক্ষাসমূহ সুন্দৰভাৱে অনলাইনত দিব পাৰিব আৰু ছেমিষ্টাৰ ৱাইজ এডমিশ্যন হ'ব ঠিক আছে প্ৰথম বৰ্ষত দুটা ছেমিষ্টাৰ ডিপ্ল'মা পাবৰ কাৰণে ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম এডভান্স ডিপ্ল'মাৰ বাবে থাৰ্ড ছেম ফ'ৰ্থ ছেম আৰু ডিগ্ৰীৰ বাবে ফিফ্থ ছেম ছিক্স ছেম আৰু তাৰ পাছতে এমভোক কৰাও সুবিধা থাকে বিভোগ যিসকলে কমপ্লিট কৰিব তাৰ পাছতে এমভোকো কৰিব পাৰিব এমভোক মাষ্টাৰ ইন ভোকেশ্যনেল মানে মাষ্টাৰলৈকে যাব পাৰিব যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব বিশেষকৈ আৰ্টছৰ কথা কৈ আছোঁ আৰ্টছৰ ছাত্ৰীসকলে কাৰণ লেবৰেটৰী টেকনিচিয়ান ডিগ্ৰী কৰা সুবিধা নাপায় সেইসকলে বিভোগৰ জৰিয়তে ডিগ্ৰী কৰা সুবিধা পাব সেইটো এটা আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্ট হয় আৰু আপ টু এমভোক মাষ্টাৰ্ছলৈকে যাব পাৰিব ঠিক আছে আৰু এয়াই বিভোগৰ বিষয়ে মোক ক'বলগীয়া আছিলে আৰু বিশেষকৈ যিহেতু আমি এবাৰ আমাৰ অসম পেৰামেডিকেলত আমি বিভোগ আৰম্ভ কৰিছোঁ আৰু বিভোগৰ অধীনত আমি লেবৰেটৰী টেকনিচিয়ান OT টেকনিচিয়ান আৰু ফিজিঅ'থেৰাপি এই তিনিটা পাঠ্যক্ৰম আমি প্ৰদান কৰিম আৰু যিসকলে আৰ্টছ কমাৰ্চ ছায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰি আছে সেইসকলে ইউনিভাৰ্চিটিৰ অধীনত ইউনিভাৰ্চিটি ৰিকগনাইজড UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ দ্বাৰা ৰিকগনাইজ কোৰ্চটো কৰিব পাৰিব বিভোগৰ বেচেলৰ ইন ভোকেশ্যনেল গতিকে বিভোগৰ বাবে যদি কিবা বুজি পোৱা নাই কিবা অধিক তথ্য লাগে মোক ফোন কৰিব বা হোৱাটছএপ কৰিব বা আমাৰ অফিচলৈ আহক আমি সকলোখিনি বুজাই দিম আৰু বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আজি ক'বলগীয়াখিনি ইমানেই আছিলে আৰু যদি কিবা জানিবলগীয়া থাকে আমাক কমেণ্ট কৰিব হোৱাটছএপ কৰিব জয় অসম ধন্যবাদ